এলিমেণ্টাৰী ছেকেণ্ডাৰী আৰু কলেজলৈকে যিটো আছে এইটো অলৰেডি আমি যোৱা ফেব্ৰুৱাৰী 11 তাৰিখে BTCৰ এছেম্বলিত এটা বিল পাছ কৰি অসম চৰকাৰলৈ প্ৰেৰণ কৰিছিলোঁ গভৰ্ণৰৰ অনুমোদন পোৱাৰ কাৰণে তো যিহেতু অসম চৰকাৰ আমি বিলখন পঠিয়াব লাগে এতিয়া অসম চৰকাৰৰ ফালৰ পৰা ভালেখিনি তেখেতসকলে আমাৰ বিলখনৰ ওপৰত পৰ্যালোচনা কৰিছে ক'ত কেনেকুৱা ধৰণৰ আইনগত দিশ আছে এইবিলাক তেওঁলোকে চাইছে আৰু কিছুমান আমাৰ স্কুলবিলাকৰ ক'ত কেনেকুৱা ধৰণৰ ন্যায্যতা আছে নাই এইবিলাকৰ পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত সেইদিনাখন আমি যোৱা 17 তাৰিখে আমাৰ এটা ৰিভিউ মিটিং কৰা হ'ল 39টা ডিপাৰ্টমেণ্টৰ ওপৰত অসম চৰকাৰ BTC চৰকাৰৰ মাজত হাই লেভেল এটা ৰিভিউ মিটিং মিনিষ্টাৰ অফিচত কৰা সময়তো এই বিষয়টো লৈ পেলাই আলোচনা কৰা হৈছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে খুব গুৰুত্ব হোৱা BTC অঞ্চলৰ যিখিনি এটা স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে পদক্ষেপ লোৱা হ'ল এইটো সোনকালে যাতে পূৰণ হয় ইয়াৰ কাৰণে BTC গভৰ্ণমেণ্টৰ আমাৰ শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ শিক্ষা বিভাগ একেলগে বহি মিলি সোনকালে নিষ্পত্তি কৰিবৰ কাৰণে তেখেতে নিৰ্দেশ দিলে আৰু আমি অহা কি কয় 24 তাৰিখে আমাৰ অসমৰ পৰা এজন টেকনিকেল অফিচাৰ আহিব BTCৰ পৰা এটা পৰ্টেল আমি খুলিম আৰু এই পৰ্টেলত এতিয়া আমাৰ BTCৰ যিমানখিনি স্কুল বা কলেজবিলাকৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে তালিকা প্ৰস্তুত কৰি পঠিয়াই দিয়া হৈছিল এই কলেজ বা স্কুলবিলাকৰ টিচাৰসকলে তেওঁলোকে এই পৰ্টেলত এপ্লাই কৰিব লাগিব BTCয়ে পৰ্টেল এপ্লাই কৰি খুলিব তাতে এপ্লাই কৰাৰ পাছত আমি এই কমপ্লিট হোৱাৰ লগে লগে আকৌ BTC গভৰ্ণমেণ্ট অসম চৰকাৰৰ শিক্ষা বিভাগ আমি একেলগে যৌথভাৱে বহিম তাৰ পাছত প্ৰভিন্সিয়েলাইজেশ্যনৰ প্ৰক্ৰিয়াটো সমাপ্ত কৰিবৰ কাৰণে এইখিনি কামটো কৰা হ'ব হয় সেইটো আমিও লক্ষ্য কৰি আছো অকল আমাৰ BTC অঞ্চলৰ শিক্ষা অনুষ্ঠানবিলাকৰ নহয় BTC অঞ্চলৰ শিক্ষকসকলক যেনেকুৱা ধৰণৰ এংগেজ কৰিছে আজি চেঞ্চাছৰ কামত ঠিক তেনেদৰে অগতেই অসমতেই এটা আমাৰ শিক্ষকসকলক মানে নিয়োগ কৰাটো দেখিবলৈ পাইছো আজি অকল চেঞ্চাছ নহয় শিক্ষকসকলক আজি আপোনালোকে ছবি গমেই পায় যে তেখেতসকলক যেতিয়াই ৰাষ্ট্ৰৰ কাৰণে বা ৰাজ্যৰ কাৰণে বৃহত্তৰ ছাত্ৰৰ কাৰণে কাম কৰিবলৈ গভৰ্ণমেণ্টৰ ফালৰ পৰা পদক্ষেপ লোৱা হয় শিক্ষকসকলক বেছিকৈ তেওঁলোকে সদায় ব্যৱহাৰ কৰি আহিছে আজি সেইটো আমাৰ এটা ৰাষ্ট্ৰীয় স্বাৰ্থ জড়িত কামৰ কাৰণে চেঞ্চাছৰ যিটো কাম চলিছে আৰু এই চেঞ্চাছত মেন পাৱাৰ হিচাপে আজি মাষ্টাৰসকলক বেছিকৈ টাৰ্গেট কৰি পেলাই এংগেজ কৰাটো সঁচা কথা সেইটো আমাৰ পাঠদান কৰাৰ বেলেগত যথেষ্ট ব্যাঘাত মানে সৃষ্টি নকৰা নহয় কৰিছে আৰু সেইখিনি লৈ পেলাই আমি এটা SOP ইতিমধ্যে BTC গভৰ্ণমেণ্টৰ ফালৰ পৰাও হেৰি কৰিছো মানে বনাইছো আৰু ডাইৰেক্টৰ মহোদয়ৰ পৰা এটা অৰ্ডাৰো জাৰি কৰা হ'ল যে যিসকল চেঞ্চাছত গৈছে চেঞ্চাছৰ কামত যাব তেখেতসকলক কলেজৰে হওক বা হাইস্কুলে বা LP স্কুলৰে হওক শিক্ষকসকলক চেঞ্চাছৰ কামত নিয়োগ কৰাবিলাকক ফাৰ্ষ্ট হাফ যেটো কোৱা হয় মানে 7:30টাৰ পৰা আৰম্ভ কৰি 12টা বজালৈকে যিখিনি সময় আছে সেইখিনি সময়ত তেখেতসকলক এংগেজ কৰিব লাগে এংগেজ মানে কি কয় আমাৰ পাঠদানত তেওঁলোকৰ ৰুটিনটো বনাই দিব লাগে আৰু 12টাৰ পাছত যিখিনি আমাৰ আকৌ পাঠদান দিব লগা আছে শিক্ষকসকলে স্কুলবিলাকত এই সকলক আমাৰ কি কয় স্কুলবিলাকত যিসকলে আজি চেঞ্চাছৰ কামত নিয়োগ কৰা নাই তেখেতসকলক ব্যৱহাৰ কৰিব গতিকে ফাৰ্ষ্ট হাবত আমাৰ চেঞ্চাছৰ কাম পোৱা টিচাৰসকলে পাঠদান দিব আৰু সেকেন্ড হাবত আমাৰ চেঞ্চাছৰ কামত নযোৱা টিচাৰ যিবিলাক আছে তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াব আমাৰ BTC গভৰ্ণমেণ্টৰ ফালৰ পৰা আন্তঃগাঁথনি নিৰ্মাণৰ নামত যিখিনি পুঁজি এটা ইয়াত চেংচন দিয়া হৈছিলে এই পুঁজিৰ পইচা দি তেখেতসকলে আজি ইয়াত দুটা বিল্ডিং ইতিমধ্যে নিৰ্মাণ কৰি উলিয়াইছে এটা হ'ল আমাৰ এই শংকৰদেৱ ডিগ্ৰী কলেজৰ এডমিনিষ্ট্ৰেটিভ কি কয় বিল্ডিং আছে এটা যিখিনিকে আজি অপেন কৰা হ'ল তাৰপিছত এটা আছে এডিশ্যনেল ক্লাছৰুম হিচাপে তেওঁলোকে বনালে এইটোও অপেন কৰা হ'ল আৰু সেইখিনি কাম কৰিবৰ কাৰণে আগৰ পৰাই আমাৰ কলেজৰ প্ৰিন্সিপাল ডাঙৰীয়াই মোৰ লগত বহুবাৰ যোগাযোগ কৰিছিলে কিন্তু সময় আৰু সুযোগৰ এইবিলাক মিলাব নোৱাৰাৰ কাৰণে আজিহে মই সেইটো ল'ব পাৰিছো আৰু ইয়াৰ লগতে আজি এইখন কলেজৰ খুব এটা আমাৰ ভাল প্ৰগ্ৰাম একেলগে তেওঁলোকে ৰাখিছে আমাৰ নতুনকৈ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত এডমিশ্যন লৈছে এইসকলে আমি বছৰে যেহেতু প্ৰত্যেক বছৰতে কলেজবিলাকে ফ্ৰেছমেন ছ'চিয়েল ডে ফ্ৰেছাৰ্ছ ডে যিটো কোৱা হয় সেইটো ইয়াত উদযাপন কৰা হয় তেওঁলোকে এইবিলাক আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰি উলিওৱাৰ বিল্ডিং
মুকলি কৰাৰ লগতে একেলগে সংগতি ৰাখি পেলাই আজি এই ফ্ৰেছমেন ছ'চিয়েলিটিটো তেওঁলোকে উদযাপন কৰিছে আমি ইয়াতে একেলগে যিসকল ইনভাইটেড গেষ্ট আছে উপস্থিত থাকি পেলাই তেখেতসকলক আমিও সহযোগ আগবঢ়াম আমাৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষাগুৰু যিসকল আছে তেখেতসকলৰ লগতে আমিও আজি এই প্ৰগ্ৰামত একেলগে থাকি কলেজখনৰ আমাৰ ভৱিষ্যত যাতে উজ্জ্বল হয় ইয়াৰ কাৰণেও আমাৰ পৰা যিখিনি সহানুভূতি বা সহায় সহযোগিতা থাকিব লাগে সেইটো আমি আজি ইয়াত এই প্ৰগ্ৰামখনত থাকি পেলাই প্ৰকাশ